নাজিৰাত অনিয়মীয়া বিদ্যুৎ যোগান আৰু স্মাৰ্ট মিটাৰক লৈ এপিডিচিএলৰ বিৰুদ্ধে আসুৰ তীব্ৰ প্ৰতিবাদ। গড়গাঁও বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও আসু কৰ্মীৰ। সাধাৰণ ৰাইজৰ ঘৰত জোৰ জুলুমকৈ স্মাৰ্ট মিটাৰ বহুৱাই গ্ৰাহকক লুণ্ঠন চলাইছে এপিডিচিএলে। ইতিমধ্যে নাজিৰাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে নাজিৰা মহকুমা ছাত্ৰ সন্থাই বুধবাৰে নাজিৰাৰ গড়গাঁও বিদ্যুৎ বিভাগৰ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আসু নেতা কৰ্মীসকলে। প্ৰতিবাদকাৰীসকলে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ মাচুল হ্ৰাস কৰক, বিদ্যুৎ বিভাগ হাই হাই, বিদ্যুৎ মন্ত্ৰী হাই হাই আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে বিজেপি নেতৃত্বাধীন চৰকাৰকো তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা যায়। এই সন্দৰ্ভত বিদ্যুৎ বিভাগৰ গা লৰেনে পূৰ্বৰ দৰেই অনিয়মীয়া বিদ্যুৎ যোগান আৰু স্মাৰ্ট মিটাৰৰ দ্বাৰা সাধাৰণ ৰাইজক জুৰুলা কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি ৰাজপথলৈ ওলাই আহিছোঁ। কিন্তু এইখন ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰখনে কিন্তু গণতান্ত্ৰিক আন্দোলনৰ সন্মান কৰিব নোৱাৰা এখন চৰকাৰ, যিখন চৰকাৰে অসমৰ জনগণৰ কথা নামানে। তেওঁলোকে কয় যে এখন ৰাইজৰ চৰকাৰ, ৰাইজৰ কাম। কেন্দ্ৰত যেতিয়া তেওঁলোকৰ চৰকাৰ আহে, তেওঁলোক মাৰিছিল, বক্তৃতাৰ ফুলজাৰি মাৰিছিলে। সেই ফুলজাৰিবিলাক ওলোটাই ৰাইজৰ ওপৰত জৰ জবস্তিকে তেওঁলোকে হাৰাশাস্তি কৰি পেলাই কিছুমান সময় তেওঁলোকে আমাৰ ওপৰত চমজাই দিয়ে। কোনো কাৰণত এই কথা মানি নলওঁ। তেওঁলোকে নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰিব পৰা নাই এইখন অসমত, আৰু সমান্তৰালভাৱে বিদ্যুৎ মাচুল তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে তেওঁলোকে বিদ্যুৎ মাচুল বৃদ্ধি কৰি পেলাই জনসাধাৰণক টেটু চপাৰ কাৰ্য আৰম্ভ কৰিছে। এই কাৰ্যক আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। কোনো কাৰণতে এই কথা মানি লোৱা নহ'ব। সৰ্বসাধাৰণ ৰাইজৰ মুখলৈ চাই কাম কৰিব লাগিব। এইটো ৰাজহুৱা খণ্ড, কাম নকৰিব তেতিয়ালৈকে কিন্তু এনেধৰণে গণতান্ত্ৰিক পদ্ধতিৰে জনসাধাৰণৰ পক্ষত থাকি জনসাধাৰণ হিচাপে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সমগ্ৰ অসমত তেওঁলোকে 1250 আঁচনিৰ জৰিয়তে এটা পৰিয়ালক অন্য হাতেদি এঘৰ পৰিয়ালক তেওঁলোকে বিদ্যুৎ মাচুল পৰিশোধ কৰিবলগীয়া হৈছে। কেনেকৈ চলিব তেওঁলোকে? অৰ্থাৎ তেওঁলোকে মাত্ৰ অকল ৰাইজক কৰ কাটল জাপি দি পেলাই তেওঁলোকক হাৰাশাস্তি সৃষ্টি কৰি পেলাই যি সমস্যা সৃষ্টি কৰিছে, তেওঁলোকে ৰাইজৰ পক্ষত থাকি ৰাইজৰ সুবিধা হোৱাকৈ তেওঁলোকক কাম কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি ৰাজপথলৈ ওলাই আহিছোঁ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ। আৰু ৰাইজৰ হাততে গোটেই বিষয়টো আছে। তেওঁলোকে যিবিলাক শক্তি বিভাগ আৰু অসম চৰকাৰে তেওঁলোকে গৈ পেলাই যিবিলাক আমাৰ স্মাৰ্ট মিটাৰবিলাক ঘৰে ঘৰে গৈ পেলাই য'ত হস্তান্তৰ থৈছিলে, যদি তেওঁলোক শান্তিপূৰ্ণভাৱে যদি প্ৰতিবাদ কৰাৰ পিছত
প্ৰতিৰোধ নকৰে আহি থকা দিনত এই ঘৰে ঘৰে লগাই থকা প্ৰস্তুত আছে সেইকাৰণে সময় থাকোঁতে শক্তি বিভাগে ব্যৱস্থা ল'বৰ কাৰণে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ 24 এনি